যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছো। গতিকে যিমান আমছুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে। জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম। য'তে আমছুৱে প্ৰতিবাদ কৰে তাতে বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে, কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলে। যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছো। গতিকে যিমান আমছুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে। আমছুৱে কালি কৈছে যে আপুনি গণতান্ত্ৰিক ভাষা বুজি নাপায়, যাৰ কাৰণে তেওঁলোকে এই উচ্ছেদৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম, ইমানেই কথা।